Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আজিৰ সেশনটোত আমি কথা পাতিম এডিং নাম্বাৰছ উইথ ডিফাৰেণ্ট সাইনছ তো তাৰমানে কি আমাক দুটা নাম্বাৰ দিয়া থাকিব এটা পজিটিভ হ'ব আৰু এটা নেগেটিভ হ'ব তো এই দুটা নাম্বাৰক আমি এড কৰিলে তাৰ আনসাৰটো কেনেকৈ পাম সেইটোৱে আমি আজি চেক কৰিম so let us begin. Find the sum 15 plus negative 46 plus 29. So let's just think. তো ইয়াতে আমাক দিছে 15 প্লাছ এতিয়া ইয়াৰ লগত এড হৈ আছে নেগেটিভ 46 প্লাছ 29 আৰু ইয়াৰ আনসাৰটো কি হয় এইটো আমি উলিয়াব লাগে. Think about this first part over here, where we have 15 plus negative 46 plus negative 46. And we'll worry about the plus 29 later on. So let's just do 15 plus negative, let me do that in a different color, plus negative 46. I'm doing that orange. Plus negative 46. Let me draw. তো প্ৰথমতে আমি কি কৰিম এই দুটা নম্বৰক এড কৰিম. ইনফেক্ট একচুৱেলি আমি যেতিয়া নম্বৰ মোৰ দেন 3 থাকে আমি একচুৱেলি এটা টাইমত দুটা নম্বৰহে এড কৰিব পাৰোঁ. আমি তিনিটা নম্বৰ কেতিয়াও এড কৰিব নোৱাৰোঁ. মিনিংটো এইটোৱে হৈ গ'ল আমি প্ৰথমতে এই দুটাক এড কৰিম যোনটো আনসাৰ আহিব সেই আনসাৰটোৰ লগত এই 3 নম্বৰ নম্বৰটো এড কৰিম. তাৰমানে এট এ টাইম আমি দুটা নম্বৰে এড কৰিব পাৰোঁ. তো আমি কি কৰিম প্ৰথমতে 15 প্লাছ নেগেটিভ 46 এইটোক এড কৰি পেলাই এইটো এড কৰিব চেষ্টা কৰিম. Number line here just so we can properly visualize what is going on. So that's my number line. That's my number line. We're starting at 15. So let's draw a 0 over here. And so we are starting at 15. 15 could be right over here. So this is 15. Let me draw a big fat arrow to signify this is 15. 15 has an absolute value of 15. So the length of this arrow would be 15. তো সবতকৈ প্ৰথমতে আমি কি কৰিম আমাৰ নম্বৰ লাইনটো ড্ৰ কৰি ল'ম. এই নম্বৰ লাইনৰ আমি চেণ্টাৰত লৈ ল'ম 0. ঠিক আছে তো 0ৰ ৰাইট সাইডে থাকিব গোটেই পজিটিভ নম্বৰবোৰ আৰু লেফট সাইডে থাকিব গোটেই নেগেটিভ নম্বৰবোৰ. আমি এতিয়া 1 2 3 4 এনেকৈ ডিভিজন নলওঁ বিকজ আমাৰ তাত স্পেচ নাথাকিব. তো সেইকাৰণে কি আমি যোনটো ফাৰ্ষ্ট ডিভিজনটো ল'ম সেইটোৱে আমি ল'ম 15 আৰু আমি ক'ম যে লেটছে আমি যদি 0ৰ পৰা আৰম্ভ কৰোঁ যিহেতু আমাৰ প্ৰথমতে 15 আছে তো তাৰমানে আমি কি কৰিব লাগিব 0ৰ পৰা 15লৈ যাব লাগিব. এনেকৈ এটা এৰো দিম. তো ইয়াৰ এৰোটো 0ত আৰম্ভ আৰু 15ত শেষ হৈ যাব. Now, we're adding negative 46 to that 15. That is the same thing. This is equivalent to 15 minus 46. Minus 46, which means we are going to move 46 spots to the left of 15. Negative sign or minus means we're moving to the left on the number line. তো এতিয়া আমি আহি গ'লোঁ. আমি এইখিনিত এইটো পইণ্টত আমি এতিয়া ৰখি আছোঁ. ঠিক আছে ইয়াৰ পৰা আমি এতিয়া মুভ কৰা নাই. আমি এতিয়া কি কৰিব লাগিব এড কৰিব লাগিব. এড কৰা মিনিংটো এইটোৱে হৈ গ'ল য'ত আমাৰ এই এৰ'টো শেষ হৈছে সেইখিনিৰ পৰাই আমি আৰম্ভ কৰিম. আৰু যিহেতু আমাৰ তাত আছে -46 তো -46ৰ মিনিংটো এইটোৱে হৈ গ'ল যে আমি এতিয়া ডাইৰেকশ্যন চেঞ্জ কৰিব লাগিব. তো তাৰমানে আমি এই ডাইৰেকশ্যনৰ ফালে আমি যাব লাগিব. So we're going to move 46 to the left. So we're starting at 15. And we are going to move 46. We are going to move 46 to the left. So the length of this arrow right here, the length of this arrow is going to be 46. তো আমি অলপ 46 আৰু অলপ আগলৈ যাব লাগিব. তো আমি সাপোজ আৰু অলপ আগলৈ দি দিওঁ. লেটছে ভালকৈ আঁকি লওঁ. লেটছে আমাৰ 46টো এইখিনিলৈকে আহি গ'ল. তো তাৰমানে আমি কি কৰিলোঁ নেগেটিভ ডাইৰেকশ্যনত গ'লোঁ কিমান 46 ইউনিটছ. তাৰমানে এইখিনিৰ পৰা যদি মেজাৰ কৰোঁ যদি লেটছে আমি এটা স্কেলেৰে মেজাৰ কৰিছোঁ তো এইখিনিৰ পৰা এইখিনিলৈ যদি মেজাৰ কৰোঁ এই লেংথটো 46 চেণ্টিমিটাৰমান হ'ব পাৰে. ঠিক আছে. And we're moving to the left. This is the negative 46 that we're adding to the 15. So we're going to end up at some point over here. That point is clearly 0 because we were 15 to the right. Now we're going to move 46 to the left. So we're definitely going to be to the left of 0. So it's definitely going to be a negative number. And we can even think about the absolute value of that negative number. এতিয়া কুৱেশ্যনটো হৈছে এই ভ্যালুটো কিমান হ'ব. এই ভ্যালুটো কিন্তু 46 নহয়. এইটো -46 বুলি ভুল কৰি নিদিবা. বিকজ আমি -46 হ'বলৈ হ'লে আমি একচুৱেলি 0 পৰা মেজাৰ কৰিব লাগিব. যদি এইখিনিৰ পৰা এইখিনিলৈ মেজাৰ কৰোঁ সেই ভ্যালুটো যদি 46 হয় তেতিয়াহে আমি ইয়াতে 46 লিখিব পাৰোঁ. বাট আমাৰ এৰ'টো 0ৰ পৰাতো আৰম্ভ হোৱা নাই নহয়. য'ত 15 শেষ হৈছে তাৰ পৰাহে আৰম্ভ হৈছে. তাৰমানে এইখিনিৰ পৰা এইখিনিলৈ হয় আমাৰ 46 চেণ্টিমিটাৰ. ঠিক আছে. মই চেণ্টিমিটাৰ সেইকাৰণে কৈছোঁ বস্তুটো বুজিবলৈ ইজি হয়. এইটো মিটাৰো হ'ব পাৰে.
বাট এতিয়া বুজিবৰ কাৰণে ইজি হ'ব তো এইখিনিৰ পৰা এইখিনি হয় 46 চেণ্টিমিটাৰ বাট আমি যেতিয়া নাম্বাৰ লাইনৰ নাম্বাৰ এই যেনিবা এই ডিভিজনটোৰ যদি আমি ভেলুটো ওলাব বিচাৰিছোঁ তেনেহ'লে আমি ক'ৰ পৰা মেজাৰ কৰিব লাগিব জিৰ'ৰ পৰা মেজাৰ কৰিব লাগিব এতিয়া সেইটো কেনেকৈ মেজাৰ কৰিম তো আমি এইটো এনেকুৱাকৈ চালেই হ'ল তো আমি জানো এইখিনিৰ পৰা এইখিনিলৈ হৈছে আমাৰ 46 ঠিক আছে এতিয়া চাইনত চাব নালাগে এইখিনিৰ পৰা এইখিনিলৈ হৈছে 46 বাট আমি একচুৱেলি মেজাৰ এইখিনিৰ পৰা এইখিনিলৈহে কৰিব লাগিব এইখিনি পৰ্চনহে আমাক লাগে তো তাৰমানে কি এইখিনি পৰ্চনটো এক্সট্ৰা হৈ আছে এইখিনি কিমান এক্সট্ৰা হয় এইখিনি পৰ্চন হৈছে 15 তো আমি কি কৰিম 46ৰ পৰা 15 মাইনাছ কৰি দিম তো 46ৰ পৰা 15 মাইনাছ কৰিলে কিমান আহিব 6 মাইনাছ 5 হৈ গ'ল 1 4 মাইনাছ 1 হৈ গ'ল আমাৰ 3 তাৰমানে এই লেংথটো একচুৱেলি হ'ব 31 বাট এইটো আমি পজিটিভ 31 নকওঁ কাৰণ আমি জানো আমাৰ ক'ত আমাৰ এই এৰ'টো ক'ত শেষ হৈছে এইখিনিত হৈছে নেগেটিভ ছাইডত শেষ হৈছে জিৰ'ৰ লেফ্ট ছাইডত চব নেগেটিভ হয় তাৰমানে এইটো হ'ব আমাৰ -31 We can just visualize it. We moved this yellow arrow has a length of 15. This orange arrow has a length of 46. The blue arrow that I'm about to draw, which is the sum of these two, is going to have this length right over here. And just visually, how could we figure out the length of this blue part if we know the length of this orange part and we know the length of this yellow part? Well, it's just going to be the difference. It's just going to be the difference of these two. So the absolute value of the sum is going to be the difference between this length, 46, and 15. So this is 46. Let me just figure that out. 46 minus 15. 6 minus 5 is 1. 4 minus 1 is 3. So the length of this is going to be 31. And it's going to be 31 to the left of 0. So this is going to be negative 31 right over here. So we know that this first part over here is negative 31. And then to that, we are going to add 29. তো এতিয়া এইখিনি ক্লিয়াৰ হৈ গ'ল চ' 15 প্লাছ নেগেটিভ 46 যদি কৰোঁ তেনেহ'লে ইয়াৰ আনচাৰটো আহিব আমাৰ নেগেটিভ 31 আই হোপ এইখিনি ক্লিয়াৰ হৈ গ'ল কিয় নেগেটিভ আহিছে বিকজ আমাৰ যোনটো ডিৰেকশ্যনটো আছে এৰৰ ডিৰেকশ্যনটো আমাৰ লেফ্ট ছাইডে আছে ঠিক আছে তো এইখিনি পৰ্চন আহি গ'ল তো এইখিনি 15 প্লাছ নেগেটিভ 46 নিলিখি পেলাই আমি এতিয়া এটা লিখিম নেগেটিভ 31 এতিয়া এই নেগেটিভ 31ৰ লগত আমি এড কৰিব লাগিব 29 ইয়াৰ মিনিংটো কি হ'ল So we're going to add 29. Let me do that in another color. So what does that mean? That means that we're going to start at negative 31, and we're going to move 29 to the right. We're adding 29. So we're going to move 29 to the right. So maybe that gets us right about there. Trying to draw an arrow of length 29. Let me draw it. তো এতিয়া আমি কি কৰিম য'ত আমাৰ নেগেটিভ 31টো শেষ হৈছে য'ত এৰৰ টিপটো হৈছে য'ত শেষ হৈছে আমি সেইখিনিৰ পৰা আমি এতিয়া 29 যাব লাগিব এতিয়া আমি 29 কোনফালে যাম লেফ্ট ছাইডে যাম নে ৰাইট ছাইডে যাম তো আমি যাব লাগিব ৰাইট ছাইডে বিকজ আমি +29 কৰিছোঁ তো তাৰমানে আমি এতিয়া লেফ্ট ছাইডে যাম 29 তো আমি যদি এইটো স্কেলেৰে মেজাৰ কৰোঁ এইটো হ'ব around 29 চেণ্টিমিটাৰ তো একচুৱেলি জিৰ' টাচ নকৰে জিৰ' টাচ কৰাৰ আগতে এই এৰ'টো শেষ হৈ যাব তো এইটো কৈছোঁ যে এইখিনি হৈছে আমাৰ 29 I can draw a cleaner looking arrow than that. I'll do it right over here, actually. So then we're going to move 29 over to the right. That's the 29 part. So now this is a positive 29. And so how do we figure out what this is? So this is gonna land us. So this is 29 right here that we're adding. This is going to land us right over here on the number line. So how তো তাৰমানে কি হ'ল য'ত আমি শেষ হৈছে য'ত আমাৰ এৰৰ টিপটো শেষ হৈছে তো এইটো এইখিনি পজিশ্যনত আহি গ'ল ঠিক আছে এইখিনি পজিশ্যনত আহি গ'ল এতিয়া আমি ফাইনেল আনচাৰটো কেনেকৈ ওলাম আমাৰ ফাইনেল আনচাৰটো হ'ব এইখিনি পৰ্চনটো কি হয় বা আমি এইটো ক'ব পাৰিম যে এই য'ত আমাৰ পিংক আমাৰ এই ডিভিজনটো আছে এই পিংক ডিভিজনটো কি হ'ব অবভিয়াছলি যিহেতু এইটো জিৰ'ৰ লেফ্ট ছাইডে আছে এইটো যিয়ে ভেলু হ'ব এইটো মাইনাছতে আহিব ঠিক আছে বাট আমাৰ নেক্সট কুৱেশ্যনটো হৈছে এইটো ভেলুটো কিমান হ'ব এইটো কেনেকৈ ওলাম do we figure out what number that is? Well, once again, we can just visualize it. And eventually, you won't have to draw number lines and stuff, but I think it'll be useful here. The number that we're going to do, we're starting at negative 31. We're adding 29 to it. So it's going to make it less negative, but we're still adding less than 31. So we're not going to get all the way back to 0. So we're still going to have a negative number. So we're still going to have a negative number. But how can we figure out the absolute value of that negative number? It's distance. Well, once again, that little white part right there, that white part plus this 29 is going to equal 31 if you just think of absolute value. If we don't think about the signs, if we just think about the length. Or another way to think about it, 30.
তো আমি জানো এইখিনিৰ পৰা এইখিনিলৈ হৈছে আমাৰ 29 আমাক আৰু কিমানখিনি পোৰ্শন লাগে এইখিনি পোৰ্শন লাগে এইখিনি পোৰ্শনটো আমি ক্যালকুলেট কৰিব লাগে তো এইখিনি ভ্যালুটো কিমান হ'ব আমি এনেকৈ চাব পাৰো এইখিনিৰ পৰা এইখিনিলৈ এই পিংক এৰৰটোৰ যদি ভ্যালু হৈছে 29 এই গ্ৰীনটো জিয়ে হওক তাৰ লগত যদি আমি এড কৰো তেনেহলে আমাৰ একচুয়ালি কি আহিব লাগে এই 31 টো আহিব লাগিছিল যোনটো আমি 0 পৰা মেজাৰ কৰিছো এইটো হৈ গৈছে এইখিনি হৈ গৈছে পিংকৰ মেজাৰমেন্ট আৰু এইখিনি হৈছে আমাৰ গ্ৰীনৰ মেজাৰমেন্ট তো তাৰ মানে আমি এই গ্ৰীন এমাউন্টটো কেনেকৈ কৰিলাম তো আমি কম যে ইয়াতে আমাৰ তাত আছে 29 প্লাস এটা পোৰ্শন আছে জিয়ে পোৰ্শনক সেই পোৰ্শনটো কাৰ ইকুৱেল হৈ যাব এই পোৰ্শনটো ইকুৱেল হৈ যাব লাগিব এই 31 ৰ ইকুৱেলছ টু 31 তো এই গুটি পোৰ্শনটো এইখিনিৰ পৰা এইখিনিলৈ 31 তো 29 ৰ লগত কিমান এড কৰিলে 31 আহে তো হেতু যদি আমি জানোৱে তো 2 এড কৰিলে তো 2 এড কৰিলে আমি পাই যাম 31 তো তাৰ মানে এইখিনিৰ পৰা এইখিনি এই ডিসটেন্সটো হৈছে 2 আৰু মাইনাস কেলে আহিছে বিকজ আমি 0 ৰ লেফট সাইডে আহিছো তো তাৰ মানে আমাৰ ফাইনাল আনসাৰ আহি যাব লাগে -2 31 minus 29 will give us the length of that white part. And of course, it's going to be negative because the negative number here is larger than the positive number, and we're adding the two. So if we do 31 minus 29, 31 minus 29, you could borrow and all of that, but that's clearly just going to be equal to 2. You could say that's 11, this is a 2. You subtract, this is equal to 2. But since it's negative 31 plus 29, it's going to be a -2. We're still going to stay negative. We haven't moved far to the right enough to pass 0. So this right here is going to be -2. Or another way to think about the length of this white bar, the absolute value is going to be 2. 2 plus 29 is 31. But we're operating to the left of 0, so it's -31. This is -2. Anyway, hopefully you found that useful. Well, anyway, and let me make it clear. So our final answer is -2. ঠিক আছে তো আই হোপ এইখিনিলৈকে ক্লিয়াৰ হৈ গ'ল আমি ভিজুৱেলি কেনেকুৱাকৈ তিনটা নম্বৰ এড কৰিব পাৰো য'ত সাইনবোৰ ডিফাৰেণ্ট হৈ থাকিব ফৰ এক্সাম্পল ইয়াতে 15 আৰু 29 টো পজিটিভ আছিল বাট 46 টো নেগেটিভ আছিল ঠিক আছে এতিয়া মই এটা ডিফাৰেণ্ট টেকনিক এটা দেখুৱাই দিওঁ যদি ইমান ভিজুৱেলাইজেশ্যন কৰিব মন নাই তেনেহ'লে আমি এইটো কেনেকৈ এড কৰিব পাৰিম তো আমি লিখিম 15 প্লাস -46 প্লাস 29 ঠিক আছে তো আমি কি কৰিম গুটিকেইটা পজিটিভ নম্বৰ চাই লম তো ইয়াতে পজিটিভ নম্বৰ এটা হৈছে 15 আনটো হৈছে 29 তো আমি কি কৰিম 15 আৰু 29 ক আমি একেলগে লিখি লম আৰু আমি এটো কৰিব পাৰো বিকজ আমি জানো ফৰ এটা সিম্পল এক্সাম্পল লওঁ সো 2 + 3 কৰো ইয়াৰ ভ্যালুটো আহিব 5 আৰু যদি আমি প্ৰথমতে আমি 2 ললো 2 ৰ লগত আমি 3 এড কৰিলো 2 + 3 মানে প্ৰথমতে 2 লিখা আৰু পিছত 3 লিখাৰ মিনিংটো এইটো হয় প্ৰথমত ফাৰ্স্ট নাম্বাৰটো আমি লৈছো 2 তাৰ লগত যদি আমি 3 এড কৰি দিও আমি পাই যাম 5 এই সেম বস্তুকেটো আমি এনেকাও কৰিব পাৰিলো নাই মই বলে প্ৰথমতে 3 লম তাৰ পিছত 3 লগত যদি আমি 2 এড কৰি দিও হেতু আনসাৰ আমাক 5 দিব তো তাৰ মানে আমি পজিশন চেঞ্জ কৰিব পাৰো আমাৰ আনসাৰটো সেম থাকিব তো এটো আমি তিনটা নম্বৰৰ কেছতো কৰিব পাৰো হেইটোৱে সেম টু সেম কৰিছো আমি কি কৰিছো প্ৰথমতে আমি 15 আৰু -46 ক এড কৰিলো ঠিক আছে তাৰ পিছত যোনটো আমাৰ হেতু আহিলে আমাৰ -31 তাৰ পিছত আমি -39 আৰু 29 ক এড কৰিলো বাট এবাৰ আমি কি কৰিছো 14 আৰু 29 ক আমি প্ৰথমতে এড কৰিলাম এখানে এটো প্ৰথমতে লিখি লৈছো আৰু যেটো আনসাৰ আহিব হেতুক আমি এড কৰি দিম -46 ৰ লগত ঠিক আছে ওকে এতিয়া 15 আৰু 29 ক আমি ইজিলি এড কৰি লব পাৰো এটোৱে দিব আমাক 44 তো আমি 44 যোনটো আনসাৰ আহিলে হেতুক এড কৰি দিম -46 ৰ লগত ঠিক আছে এতিয়া আমি কি কৰিম 44 এতিয়া এফালে প্লাস আছে আৰু মাইনাস আছে এটা বস্তু মনত ৰাখিলা প্লাস আৰু মাইনাস যেতিয়া মাল্টিপ্লাই হয় যেতিয়া প্লাস আৰু মাইনাসক মাল্টিপ্লাই কৰো আমাৰ আনসাৰ আহে হদাই মাইনাস তো তাৰ মানে এটো হৈ যাব আমাৰ মাইনাস তো এটো হৈ গল 46 এতিয়া 45 44 হৰু হয় 46 তকৈ বাট হেতু আমি এতিয়া চাব নালাগে এটো আমি পিছত কৈ আছো তো 44 - 46 কৰো মানে আমি একচুয়ালি ক্যালকুলেশন কি কৰিম 46 - 44 কৰিম তো আনসাৰ আহিব লাগে 2 এটো হৈ গৈছে আমাৰ এবসলিউট ভ্যালু ঠিক আছে এবসলিউট ভ্যালু মানে যত একো প্লাস মাইনাস সাইন একো লিখা নাথাকে তো এবসলিউট ভ্যালু হয় এতিয়া চাব লাগিব কোনটো নাম্বাৰ ডাঙৰ হয় 44 ডাঙৰ হয় নে 46 ডাঙৰ হয় অফ কোৰ্স 46 ডাঙৰ হয় তো যোনটো ডাঙৰ নাম্বাৰ হয় তাৰ ডাঙৰ নাম্বাৰৰ ফ্ৰণ্টত কি সাইন লাগি আছে মাইনাস সাইনটো লাগি আছে হেকাৰণে আমি ইয়ালে মাইনাস সাইনটোৱে দিম তো ঠিক আছে তো 44 - 46 যদি কৰো তেনেহলে আমাৰ আনসাৰ আহিব -2 তো এটো হৈছে উইদাউট ভিজুৱেলাইজেশনো আমি সেম আনসাৰটোৱে পাব পাৰো তো এটো আছিল আমাৰ আজিৰ সেশনটো সো সি ইউ ইন দা নেক্সট সেশন থ্যাংক ইউ